তাৰ ভিতৰত কৈছে যে ৰেইনফল ইন্টেন্সিটি অলসো টেলস এ ডিফারেন্ট স্টোরি। এইটো IMD রিপোর্ট। Only July 19 37 millimeter of rainfall in 24 hours. 24 ঘণ্টাত 137 মিলিমিটাৰ বৰষুণে হৈছিল। অথচ যেতিয়া ডাৱৰ বিস্ফোৰণ বুলি কয় 1 ঘণ্টাত 100 mm। গতিকে এইটো কোনো পধ্যে যে while tsunami in Assam recorded nearly 190 mm in 24 hours. Experts noted that neither event qualified as a cloud burst. Hunarit hua borokhontu asile 24 ঘণ্টাত 190 মিলিমিটাৰ 19 তাৰিখৰ দিনা। আৰু অভয় ৱেডাৰ ষ্টেচনে দিয়া মতে মন ডিষ্ট্ৰিক্টত সেইদিনা বৰষুণ হৈছিলে 19 জুলাই তাৰিখৰ দিনা 137 মিলিমিটাৰ 24 ঘণ্টাত। অথচ ক্লাউড ব্ৰাষ্ট তাক কয় যেতিয়া 1 ঘণ্টাত 100 মিলিমিটাৰ বৰষুণ হয়। 24 ঘণ্টাত হৈছে 137 মিলিমিটাৰ। গতিকে যে একচুৱেলি অসমৰ মুখ্যমন্ত্ৰী বা চৰকাৰী পক্ষই অসমত হোৱা মহাপ্ৰলয় কাহানিও নোহোৱা পৃথিৱীৰ ইতিহাসত নোহোৱা আটাইতকৈ ডাঙৰ মহাপ্ৰলয়টো হোৱাৰ কাৰণে ক্লাউড বাৰ্ষ্ট যে জগৰীয়া নহয়, ডাৱৰ বিস্ফোৰণ যে হোৱা নাই, এই কথাটো প্ৰমাণিত হৈছে। অকল সেই কথাটো যে আমাৰ ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে কৈছে এনেকুৱা নহয়। এই কথাটো কৈছে মানে গোটেই পৃথিৱীৰ যিবিলাক সাইন্টিষ্ট আছে, পৃথিৱীৰ সাইন্টিষ্ট বিলাকে ৱৰ্ল্ড ৱেডাৰ এট্ৰিবিউশন বুলি যি মানে এটা সংস্থা আছে, ৱৰ্ল্ড ৱেডাৰ এট্ৰিবিউশন, এই ৱৰ্ল্ড ৱেডাৰ এট্ৰিবিউশনত একেলগতে ভাৰতবৰ্ষ, ছুইডেন, নেদাৰলেণ্ড, ইউনাইটেড কিংডম আৰু USA এই আটাইবিলাক ঠাইৰ বিশেষজ্ঞই এখন পেপাৰ লিখি উলিয়াইছে, ফ্লাড impacts in Assam driven by high exposure and structural vulnerability amid uncertain rainfall trends. এই পেপাৰখনত তেওঁলোকে দেখুৱাইছে, মই গোটেই কেইজনৰ নাম আৰু এতিয়া গাই থাকিলে দীঘলীয়া হৈ যাব। তো ইয়াত IIT দিল্লীৰ অংশু অগ্ৰা আছে, তাৰ পাছত আছে আপোনাৰ কোপেনহেগৰ চেণ্টাৰ ফৰ ডিজাষ্টাৰ ৰিচাৰ্চ আছে, তাৰ পাছত আছে হেগৰ নেদাৰলেণ্ডৰ হেগৰ আৰু নিউ জাৰ্চি USA হেৰি আছে, এক্সপাৰ্ট আছে। এওঁলোক মিলি যিখন পেপাৰ লিখি দেখুৱাইছে তাত ক্লিয়াৰলি কৈছে যে analysis of this year's observed rainfall confirms that the rainfall associated with the floods was not exceptional in today's climate. Both the 3 days and 30 days rainfall events in the study region have estimated return period of only less than 2 years. একদম ক্লিয়াৰলি কৈছে যে ক্লাউড ব্ৰাষ্ট বুলি ক'লে যিটো বুজায়, যিমান বৰষুণ হোৱা বুলি কয়, হিষ্ট্ৰীত হৈ থকা যিবিলাক ৰেকৰ্ড পোৱা গৈছে সেই অঞ্চলটোত বৰষুণ হোৱাৰ, তাতকে বহুত কম বৰষুণ সেইদিনা নাগালেণ্ডৰ পাহাৰত সংঘটিত হৈছে, ডিফু বেচিনটোত সংঘটিত হৈছে। গতিকে এই দুটা কথাৰ পৰা মই নিশ্চয় আপোনালোকক এতিয়া আৰু কোৱাৰ প্ৰয়োজন নাই যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে আৰু অসম চৰকাৰৰ মন্ত্ৰীসকলে আৰু অসম চৰকাৰৰ পক্ষত থকা মানুহবিলাকে যি কথা ঘোষণা কৰিছিলে যে অসমৰ 19 জুলাই তাৰিখৰ দিনাৰ যিটো বানপানী, ডিজাষ্টাৰ, প্ৰলয়, মহাপ্ৰলয়,
বা ঐতিহাসিক মহাপ্ৰলয় 1750 চনৰ পাছৰ আটাইতকৈ ডাঙৰ মহাপ্ৰলয় সেই মহাপ্ৰলয়টোৰ কাৰণে কোনো ডাৱৰ বিস্ফোৰণ বা অস্বাভাৱিক বৰষুণৰ কাৰণে হোৱা নাই তাৰ লগত মানুহে তৈয়াৰ কৰা এক পৰিৱেশ জড়িত হৈ আছে এই কথাটো গোটেই সাইন্টিষ্ট বিলাকে এটা এটাকে এটুক মেন মেড বুলি ইন্টাৰনেশ্যনেল সাইন্টিষ্ট বিলাকে ইয়াতে দেখুৱাইছে এটা কি কাৰণে সেই ভয়ানক বানপানীটো হ'ল তাৰ কাৰণে আমি আপোনালোকৰ সন্মুখলৈ 10 মিনিটৰ এটা ভিজুৱেল লৈ আহিছো আৰু আপোনালোকক সকলোকে সেই ভিজুৱেলটো চাবৰ কাৰণে মই অনুৰোধ জনাইছো কেনেকৈ একচুৱেলি কি ঘটনাৰ কাৰণে এই গোটেই ঘটনাটো মেন মেড কি সিচুৱেশ্যনৰ কাৰণে মানুহে তৈয়াৰ কৰা কি ঘটনাৰ কাৰণে একচুৱেলি এই ঘটনাটো হ'ল তাৰ এটা অডিও ভিজুৱেল আপোনালোকৰ সন্মুখত আমি তুলি ধৰিব খুজিছো 19 জুলাই 2026 বানে ধৰিলে উজনি অসমৰ তিনিখন জিলা যোৰহাট শিৱসাগৰ আৰু চৰাইদেউ আজিও বহু ঠাইত অপৰিৱৰ্তিত বান পৰিস্থিতি পিছে উজনিৰ এই মহাপ্ৰলয়ৰ কাৰণ কি প্ৰাকৃতিক এই কাৰণ জানিবলৈ আমি পুনতে বুজিব লাগিব বানে মহাপ্ৰলয় সৃষ্টি কৰা উজনি অসমৰ এই অঞ্চলটোৰ ভৌগোলিক পৰিস্থিতি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ দক্ষিণ সীমাত লাগি আছে নাগালেণ্ড লানি লানি পাহাৰৰ মাজেৰে অসমৰ ফালে বৈ গৈছে দিখৌ দৰিকা মিটং জাজি চকাই আদি বহুকেইখন নদী নগা পাহাৰৰ পানী ব্ৰহ্মপুত্ৰলৈ পৰিবহণ কৰা এই নদীসমূহৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা কিন্তু এইবাৰ এই নদীসমূহ বিভিন্ন কাৰণত পানী পৰিবহণ কৰাত বিফল হৈছে কাৰণ প্ৰকৃতিৰ ওপৰত চলিছে এচাম স্বাৰ্থন্বেষী মানুহৰ নিৰ্মম অত্যাচাৰ বিশেষকৈ দিখৌৰ পাৰে পাৰে থকা শিল খান্দি পেলোৱা হৈছে নদীৰ পাৰত থকা যি শিলে শতিকাৰ পাছত শতিকা জুৰি প্ৰাকৃতিক গাৰ্ডৱালৰ ভূমিকা পালন কৰি আহিছে সেই গাৰ্ডৱালে নোহোৱা কৰি পেলোৱা হৈছে যাৰ বাবে দিখৌৰ সোঁত যেনি তেনি ববলৈ আৰম্ভ কৰিছে কয়লাৰ বাবে নাগালেণ্ডৰ পাহাৰবোৰ কাটি নোহোৱা কৰি পেলোৱা হৈছে নাগালেণ্ডৰ পাহাৰৰ বিভিন্ন ঠাইত এতিয়া কেৱল আৰু কেৱল ডাঙৰ ডাঙৰ কৃত্ৰিম হ্ৰদ দুৰ্বল হৈ পৰা এই পাহাৰবোৰে 18-19 জুলাইত আৰম্ভ হোৱা প্ৰবল বৃষ্টিপাত সহ্য কৰিব নোৱাৰিলে যাৰ বাবে নাগালেণ্ডৰ ঠায়ে ঠায়ে আৰম্ভ হ'ল বিধ্বংসী ভূমিস্খলন বৰষুণৰ পানী আৰু পাহাৰ খহি অহা মাটি উটি আহিল এই নদীসমূহেৰে যিহেতু নদীসমূহৰ বিশেষকৈ দিখৌৰ পাৰে পাৰে শিল খন্দাৰ ফলত নদীয়ে প্ৰাকৃতিক ভাৰসাম্য হেৰুৱাই পেলাইছে সেয়ে এই নদীসমূহেও ল'লে প্ৰকৃতিৰ ওপৰত চলা এই নিৰ্মম অত্যাচাৰৰ প্ৰমাণ ইতিমধ্যে বন্দী হৈছে কেমেৰাত তাৰ কিছু দৃশ্যাংশ আগবঢ়াইছে
আপোনালোকৰ সন্মুখত আমি যে মাতৃভূমি অসম, অসমৰ চৰাইদেউ, শিৱসাগৰ, ভয়ংকৰ মৃত্যু হ'ল। এই ফটোখন যেতিয়া আপুনি চাব, তাৰপাছত চাগে মই কোৱাৰ কাকো প্ৰয়োজন নাথাকে। এই ফটোখন যেতিয়া আপুনি চাব, বেলেগ একো নালাগে, অকল মাত্ৰ এখন ফটো চাব। মাত্ৰ এখন ফটো চাব। আমি পঠিওৱা যিটো ফটোগ্ৰাফাৰ টিম আৰু এই ওপৰত এখন কি বুলি কয়, ড্ৰোন, সেই ড্ৰোনত বন্দী হোৱা আপোনালোকক ফটো যদি মই দেখুৱাওঁ, ড্ৰোন আৰু কেমেৰাত বন্দী হোৱা ফটো যদি আপোনালোকক দেখুৱাওঁ, তাৰ পাছত আচলতে আমাৰ দেশত কিয় এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'ল সেই কথাটো ব্যাখ্যা কৰাৰ কোনো প্ৰয়োজন নাই বুলি মই ভাবো। এই ফটোখনে, মই ভাবো যে অকল এই ফটোখনেই যদি কোনোবাই চাই লয়, অকল এখন ফটো, বেলেগ একো চাব নালাগে, কেৱল এখন ফটো চাই লওক, আৰু এইখন ফটো চাই লোৱাৰ পাছতে প্ৰত্যেকজন অসমীয়া মানুহে, প্ৰত্যেকজন মানুহে, পৃথিৱীৰ মানুহে উপলব্ধি কৰিব যে আমি শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ কিয় এনেকুৱা বিপদত পৰিল। তাৰ পাছৰ ফটোবিলাক মোৰ দেখুৱাই থাকিবলগীয়া মন নাই। অনেক ফটো সংগ্ৰহ কৰা হৈছিল। এইবিলাক ফটো কেনেকৈ ঝুম খেতিৰ ওপৰত, ঝুম খেতি কাটি ওপৰত ঝুম খেতি, তাৰ তলত কয়লা খান্দি ঝুম খেতিটো নষ্ট কৰা হৈছে। তাৰ কিছু যদি দৃশ্য মই দেখুৱাওঁ, এই ওপৰৰ হালধীয়াখিনি গোটেইখিনি ঝুম খেতি। ঝুমৰ তলখিনি কয়লা খান্দি উলিয়াই ঝুম খেতিৰ ধানখিনিও পকিছে মাত্ৰ, সেইখিনিও খান্দি থকা হৈছে। এইটো পৰহিৰ ফটো, পৰহিৰ দিনাৰ ফটো। ঝুম খেতিখিনি য'ত চলি আছে, এয়া আপোনালোকে চাওক, এখন ফটো যদি চাই, এনেকৈ যদি এটা লেক তৈয়াৰ কৰি দিয়ে কয়লা খান্দোতে, সেই লেকত জমা থকা পানী আৰু বৰষুণৰ পানী আৰু নদীবিলাকে, মই নিশ্চয় আপোনালোকক কোৱাৰ প্ৰয়োজন নাই যে নদীৰ বুকুত যদি 1 কেজিৰ এটা শিল থাকে, 1 কেজিৰ যদি এটা শিল থাকে, তেতিয়াহ'লে সেই শিলটোৰ তলত 3 কেজি বালি থাকে।
বহুতে ভাবিব পাৰে যে শিলটো নদীত কাম নাই, তাক উঠাই আনিব পাৰে, কিন্তু শিলটো হ'ল গোটেই ইক'চিষ্টেমটোৰ এটা পাৰ্ট, বালিটো হ'ল তাৰ গোটেই ইক'চিষ্টেমটোৰ এটা পাৰ্ট। ওপৰৰ পাহাৰৰ পৰা যেতিয়া খুব স্পীডত পানী নামি আহিব, তাত যেতিয়া মোহনাত শিল নাথাকিব, তেতিয়াহ'লে পাৰটোও খান্দি নিব, তলৰ বালিখিনিও খান্দি নিব, ৰিভাৰ বেডটোও খান্দি নিব, তললৈ গুচি আহি নদীখন কমপ্লিটলি পুতি পেলাব। এতিয়া দুটা ঘটনা ঘটিছে। ওপৰত ব্যাপক ৰূপত গছ গছনি কাটি থকা হৈছে, পাহাৰত ব্যাপক ৰূপত ওপৰত কয়লাৰ খনন কৰা হৈছে, ব্যাপক ৰূপত কয়লাৰ খনন কোনে কোনে কৰিছে আৰু ক'ত ক'ত কৰিছে? কয়লা খনন নাগালেণ্ডৰ আমাৰ অঞ্চলত প্ৰভাৱ পেলোৱাকে কয়লা খনন চলি আছে নাগালেণ্ডৰ মন জিলাত, লংলেং জিলাত আৰু মোককচাং জিলাত। সেই জিলাকেইখনৰ য'ত য'ত কয়লা খনন হৈছে সেই ঠাইবিলাক হ'ল বৰদান, নিমখপানী, টকৌবাৰী, লেণ্ডশ্লিপ, কংগন বস্তি, লালপথাৰ, বুঢ়া নামচাং, নামচাং, লাচুং, চাপা, এনাকি বস্তি, লুকটুং, ভোগলাংচু, ভোগলাচুং, আপচা, পানীখেতি, আপৌ, এইবিলাক ব্যাপক ৰূপত কয়লা খনন চলি আছে নাগালেণ্ডত। কয়লা কোনে খান্দিছে? কয়লা কোনে খান্দিছে? কয়লা খন্দা মূল মানুহকেইটা হ'ল পৱন দাদা, বাহিৰৰ মানুহ। ঝাৰখণ্ডৰো কোল মাইনিঙৰ এজন মেইন মানুহ পৱন দাদা। দীপক আগৰৱালা, নামবিলাক শুনিব দেই, পৱন দাদা, দীপক আগৰৱালা, নিৰ্মল জৈন, আবু হুছেইন, নিয়ামাতুল্লাহ খান, হালিম আলী, সৰ্বেশ মিশ্ৰ, মন্টু শৰ্মা, নন্দেশ্বৰ গগৈ, মুস্তাক আহমেদ, জাকিৰ হুছেইন আদি। তেওঁলোকে আটাইতকৈ ডাঙৰ ডাঙৰ পাৰ্টি, তেওঁলোকে কয়লা খনন। এই গোটেই কয়লাবিলাক খননৰ কাৰণে নাগালেণ্ডৰ মেইন যিজন মানুহ, সেই মানুহজনৰ নাম হ'ল মেটলাও কন্যা ওৰফে আমাদ কন্যা, আমাদ কন্যা বা মেটলাও কন্যা। মেটলাও কন্যাক বা আমাদ কন্যাক তেওঁ হ'ল নাগালেণ্ডৰ ভিতৰতে আটাইতকৈ বেছি টেক্স পেয়াৰ বা GST পেয়াৰ ব্যক্তিজন। কাৰণ আটাইতকৈ বেছি নাগালেণ্ডৰ ইনকাম আহে কয়লাৰ পৰা, আৰু কয়লা আটাইতকৈ বেছি খন্দে এওঁৰ নেতৃত্বত মন জিলা বা এই তিনিখন জিলা। এই যিজন মাতালো কন্যাক বা মেটলাও কন্যা ওৰফে আমাদ কন্যা, কালি পৰহি অসমৰ এটা টিম যেতিয়া তালৈ গৈছে, সাংবাদিকৰ টিম, তেতিয়া এই মেটলাও কন্যাকে মোৰ নামটো লৈছে, কৈছে যে অখিল দা, অখিল গগৈ লৈ আহিব লাগে যে কয়লা খননৰ আচলতে দৃশ্যবিলাক, কয়লা খননৰ দৃশ্যবিলাক বোলে তেওঁ মোক দেখুৱাব খোজে, আৰু কয়লা খননৰ দ্বাৰা যে এইটো পোৱা নাই, এই বস্তুটো তেওঁ মোক দেখুৱাব খোজে, এনেকে বুলি এজন সাংবাদিকক কৈছে। আৰু এজন অসমৰ জ্যেষ্ঠ সাংবাদিক সম্পাদক এজন যেতিয়া পাহাৰৰ ওপৰলৈ গৈছিলে, তেতিয়া তেওঁ যেতিয়া সোমাই গৈছে, তাত কিছুমান মানুহে বাধা প্ৰদান কৰিছে, আৰু বাধা প্ৰদান কৰি প্ৰথম এখন লিষ্ট উলিয়াই দিছে যিবিলাক মানুহ তাত সোমাব নোৱাৰিব।
1 নম্বৰ নামটো আছে অখিল গগৈ, 2 নম্বৰ নামটো আছে ক্ৰছ কাৰেণ্ট, 3 নম্বৰ নামটো আছে প্ৰতিদিন টাইম। মোক জ্যেষ্ঠ সাংবাদিকজনে কোৱা হয় যে এইকেইটা মানুহ নাগালেণ্ডত সোমোৱাটো নিষেধ এই সময়খিনি। এতিয়া এই যে পৱন দাদা, দীপক আগৰৱালা, নিৰ্মল জৈনৰ পৰা সৰ্বেশ মিশ্ৰ, বিহাৰী মানুহ, মন্টু শৰ্মা, এইবিলাকলৈকে যিবিলাক কয়লা খননৰ মাইনিং কৰাৰ যিবিলাক মানুহ আছে, মোক ক'বলৈ বেয়া লাগিছে কিন্তু ক'বই লাগিব যে এই গোটেইবিলাকৰ গেংষ্টাৰ কিন্তু অসমৰ এজন মন্ত্ৰী, আৰু দুৰ্ভাগ্যজনকভাৱে সেই মন্ত্ৰীজন অসমৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ। যাৰ ওপৰত এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে দায়িত্ব অৰ্পণ কৰিছে যে অসমত বানপানী হ'ব নালাগে, গৰাখহনীয়া ৰোধ কৰিব লাগে। তেওঁৱে এই গোটেই কয়লা খননৰ গোটেই এই যে টিমটো আছে, এই টিমটোৰ গেংষ্টাৰ কিন্তু দুৰ্ভাগ্যজনকভাৱে মোক ক'বলৈ বেয়া লাগে, কিন্তু উপায় নাই, মোৰ বন্ধুও হয়, কিন্তু মোৰ উপায় নাই, গেংষ্টাৰজনকো কিন্তু সুশান্ত বৰগোহাঁই। আপাৰ তিৰু আৰু লৱাৰ তিৰু মঞ্জিলা নাগিনীমাৰা চাৰ্কুলত তিৰুৰ কয়লা খননৰ গেংষ্টাৰজন কিন্তু ধৰ্মেশ্বৰ কোঁৱৰ, সোণাৰীৰ MLA। আপাৰ তিৰু আৰু লৱাৰ তিৰুৰ কয়লা খননৰ মূল গেংষ্টাৰজন কিন্তু ধৰ্মেশ্বৰ কোঁৱৰ, MLA সোণাৰী। এওঁ কি কৰিছে, তাত কয়লা খনন কৰি লোহা পাহাৰত 250-ৰ পৰা 300 ফুট গভীৰ লেক বনাই পেলাইছে, কয়লা খানি। এতিয়া কালি সাংবাদিকজনক কৈছে যে এতিয়া গোটেই বস্তুটো আমাৰ নাগালেণ্ডৰ ওপৰত পৰিছে। এই কন্যাক বোলা মানুহ, কন্যাক কৈছো মতলাও নেকি নাম, মেটলাও কন্যাকে কৈছে যে এতিয়া গোটেই আমাক নাগা মানুহক ধৰিছে, কিন্তু মালটোতো এনেকে কৈছে বোলে, মালটোতো অসমৰ মন্ত্ৰীকেইটাহে খাইছে, আমিতো কি টকা পাওঁ, এনেকে কৈছে। এতিয়া অসমত এনেকৈ যেতিয়া কয়লা তাৰ পৰা খান্দে, কিনি ললে, মেটলাওক কি পইচা দিলে সেইবিলাক মই নাজানো, কিমান দিয়ে কি কথা, কিন্তু অসমলৈ নামি অহাৰ পাছত নিমনাগৰত এখন LP ট্ৰাকত 18,000 টকাকৈ গুণ্ডা টেক্স লোৱা, নাগিনীমাৰত 27,000 টকাকৈ এখন LP গুণ্ডা টেক্স লোৱা, গেলেকীত 18,000 টকাকৈ গুণ্ডা টেক্স লোৱা হয়, আৰু তুলিত গুণ্ডা টেক্স লোৱা হয় 18,000 টকা। নিমনাগৰত গুণ্ডা টেক্সটো লৈ ধৰ্মেশ্বৰ কোঁৱৰে, নাগিনীমাৰত সুশান্তৰ হৈ টেক্সটো লৈ সুৰেশ কোঁৱৰে, গেলেকীত সুশান্তৰ হৈ পংকজ গগৈ লয়, আৰু তুলিত সুশান্তৰ হৈ জনাৰ্দন হাজৰিকাই লয়। এই কাহিনীও অসমীয়া মানুহে জনা দৰকাৰ কাৰণে মই চিধা নামবিলাক কৰিছো, আপোনালোকে উলিয়াব পাৰিলে উলিয়াব, নুলিয়াব পাৰিলে নুলিয়াব। আৰু যিহেতু মোৰ মুখেৰে কৈ দিছো, গতিকে ৰিক্সটো যিহেতু মোৰ, আপোনালোকে উলিয়াব পাৰিব লাগে। নিয়ম উলিয়াব পাৰে নে নোৱাৰে নাজানো। তুলি লাকুৱা ভজুৰ পৰা যোৱা ৰেকসমূহত নাগালেণ্ডৰ কয়লাৰ নাম। এটা কথা মনত ৰাখিব, অকল এই যে নাগালেণ্ডৰ পৰা যিটো কয়লা ওলাই, কি লকলাও নে লেকলাও, মেটলাও কন্যা ওৰফে আমাক কন্যা, সেই আমাক কন্যাকৰ যিটো টিপি, সেই টিপিটোৱে অকল নাগালেণ্ডৰ কয়লাই পৰিবহন কৰা নহয়, সেই টিপিটোৱে আমাৰ মাৰ্ঘেৰিটা, আমাৰ লিডুৰ কয়লা, আৰু সিফালে অৰুণাচলৰ কি বুলি কয় ঠাই, খাৰচাঙৰ কয়লাও এই নাগালেণ্ডৰ টিপিৰে, নাগালেণ্ডৰ পাৰমিশনেৰে।
ট্ৰাকত বা ৰেলগাড়ীত কি কৰা হয় বুজাই কৰি নিবৰ কাৰণে সেই পাৰ্মিশ্যনটো সেই নাগালেণ্ডৰ এই কন্যাকৰ কাগজত কৰা হয়। কেতিয়াবা কেতিয়াবা দেখা যায় বা খাৰচাঙৰ পৰা কয়লা তুলি লৈ যোৱা হয় আৰু যেতিয়া তুলি লৈ সেই কয়লাটো লৈ যোৱা হয় নাগালেণ্ডৰ কয়লা বুলি দেখুৱাবৰ কাৰণে লৈ যোৱা হয় তেতিয়াহ'লে তেনেকুৱা এখন গাড়ীত ডাঙৰ এলপিত ৬০,০০০ টকা গুণ্ডা টেক্স সংগ্ৰহ কৰা হয়। আৰু মই জনামতে এইটো নাগালেণ্ড আৰু অসমৰ দুইটা গেংষ্টাৰে লাভ কৰে। এইটোৱে হ'ল অসমৰ কয়লা খননৰ কি কয় নাগালেণ্ডত আৰু অসমৰ কয়লা খননৰ এই পাৰ্টটো নাগা পাহাৰ পাৰ্টটো এই কয়লা খননকাৰী বিলাকে এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে ইতিমধ্যে সাংবাদিকো ইতিমধ্যে দেখুৱাইছে যে তেওঁলোকে দিখৌ নদীৰ দুইটা পাৰত এনেকুৱাকে কয়লা খান্দিছে ইটো পাৰৰ পৰা সিটো পাৰলৈ আহিবলৈ আৰু কয়লা যিহেতু এইবিলাক ইলিগেল একচুৱেলি আপোনালোকে নিশ্চয় জানে যে নাগালেণ্ডত কয়লা খনাটো এটা ইলিগেল কাৰবাৰ কেলে জানেনে নাগালেণ্ডত ভাৰতৰ সংবিধানৰ ৩৭১ অনুচ্ছেদ এ 371A লাগু হৈ আছে সংবিধানৰ মতে নাগালেণ্ডৰ কয়লাৰ ওপৰত চেন্ট্ৰেল গভৰ্ণমেণ্টৰ কোনো অধিকাৰ নাই কিন্তু ষ্টেট গভৰ্ণমেণ্টে কয়লা বা তেল খান্দিবৰ কাৰণে ষ্টেট এছেম্বলিত যেতিয়া ৰিজলিউশ্যন লয় সেইটো আকৌ ৰাষ্ট্ৰপতিয়ে পাছ কৰি দিব লাগে অৰ্থাৎ চেন্ট্ৰেল গভৰ্ণমেণ্টে পাছ কৰি দিব লাগে কিন্তু এতিয়ালৈকে নাগালেণ্ডত কয়লা বা তেল খান্দিবৰ কাৰণে চেন্ট্ৰেল গভৰ্ণমেণ্টে পাছ কৰি দিয়া নাই গতিকে নাগালেণ্ডত যি কয়লা বা তেল খান্দিছে এইটো টোটেলি ইলিগেল কাৰবাৰ য'ত আৰু পেৰেলেল গভৰ্ণমেণ্ট চলে তাত ইলিগেল কাৰবাৰ বুলিতো কৈ লাভেই নাই গতিকে নাগালেণ্ডত এই কাৰবাৰটো চলে আৰু নাগালেণ্ডত এই কাৰবাৰটো কৰিবৰ কাৰণে কি কৰে আমাৰ যিখন দিখৌ নদী খৰালিৰ সময়ত দিখৌ নদীখনত ৬টা ঠাইত ৬টা এনেকুৱা নদীৰ মাজত মথাউৰি কোফাৰ ডেম বনাই গাড়ী পাৰ হ'ব কোন কোন ঠাইত জানেনে লালপথাৰ বৰজান টকৌবাৰী নিমখপানী লেণ্ডস্কেপ এই ৫টা লালপথাৰ বৰজান টকৌবাৰী নিমখপানী আৰু লেণ্ডস্কেপ এইকেইটা গোটেইকেইটা সংঘৰ্ষস্থ দিখৌ নদীখনৰ মাজত ভেটা দি দিয়ে শিলেৰে ভেটা দি মাজত কিমানখনমান ৰাস্তা কি কয় হেৰি এটা ৰাখি দিয়ে ড্ৰেইন এটা সেইফালেদি অলপ ওপৰেদি ট্ৰাকেৰে কয়লা পৰিবহণ কৰি থকা হয় যেতিয়া পানী আহে সেইকেইটা বস্তু তাতে থাকি যায় যিকেইটা ভেটা কফাৰ ডেম বুলি কয় জানে চাইণ্টিফিক নেমটো হ'ল কফাৰ ডেম সেই কফাৰ ডেম কেইটা যে বনাই সেই কফাৰ ডেম কেইটাত আহি প্ৰথমতে পানীটো খুন্দা খাই ৰৈ যায় ৰৈ ওপৰটো পুৰা ৰিজাৰ্ভাৰ পূৰ্ণ হৈ যায় কংকন বস্তিৰ ওপৰত আমাৰ দিখৌ নৌখনত পানীটো ৰৈ যায় যেতিয়া অভাৰফ্লো হয় তেতিয়া এই 5টা কফাৰ ডেম পাৰ হ'ব পাৰে তাৰ পাছতহে আমাৰ নদীলৈ পানীটো নামি আহে আমি জনামতে এইবাৰ তেনেকুৱা কফাৰ ডেম বিলাক পানীয়ে উৰুৱাই লৈ অহাৰ কাৰণে ৰাস্তাই উৰুৱাই লৈ আহিছে আপোনালোকে দেখিছে পাহাৰে উৰুৱাই আহিছে গতিকে ক'ত কফাৰ ডেম ৰাখিব কিছু সময় এনেকে ৰাখিছিলে তাৰ পাছত ওপৰ পানী জমা হৈ গ'ল নদী বান্ধত যিটো হয় আৰু সেই কফাৰ ডেম কেইটা ভাঙি লৈ আহিলে আহি লৈ অহাৰ কাৰণে একদম ইফালে আমাৰ গোটেই দিখৌ নদীখন কমপ্লিটলি বৰবাদ কৰি দিলে যিহেতু
পাৰবিলাকো নাই, আপোনালোকক দেখুৱালে গোটেই ভিজুৱেল, গোটেই পাৰৰ পৰা খান্দি ধৰক 2 কিলোমিটাৰ মান দূৰলৈকে গোটেইটো খান্দিয়ে পেলালে, তাত পাৰ চাৰ নাই। খান্দি আকৌ সেইটো দীঘল কিমান কৰিলে, 8 কিলোমিটাৰ 3 কিলোমিটাৰ দীঘল কৰি দিলে। গতিকে এইখন নদী বুলি বস্তুৱে নাই, পানী যিফালে মন যায় সেইফালে গুচি গৈছে। এনেকে গুচি যোৱাৰ কাৰণে আমাৰ জীৱনত কেতিয়াও, মই 50 বছৰ হ'ল কেতিয়াও বানপানীৰ নাম নুশুনা আমাৰ লুকুৰাখন গাঁও, মৰিয়নি সমষ্টিৰ চেলেঘাটৰ লুকুৰাখন গাঁও। শিৱসাগৰ ষ্টেচন চাৰিআলিত পানীৰ নাম নুশুনা ষ্টেচন চাৰিআলি, বা আপুনি যিমান ওখ ঠাইলৈকে দেখিছে নিশ্চয়, নাজিৰা যিবিলাক ঠাই নষ্ট কৰি দিলে সেইবিলাক কেতিয়াও পানী ঠাইয়ে নহয়। চৰাইদেউ য'ত ৰাজধানীয়ে পাতিবলৈ আহিছিলে ওখ ঠাই চাই, সেই ঠাইবিলাক এতিয়া পানী, আৰু সেইটো স্বাভাৱিক বানপানী নহয়। তাৰ লগত কি কি আহিছে, কয়লা, শিল, গছ গছনি, পাহাৰ পৰি অহা গোটেইবিলাক যিমানবিলাক ডেব্ৰিজ সব ডেব্ৰিজ বিলাক একেলগতে আহি এফালৰ পৰা ঘৰ মহতি আহিছে, নহলে পথাৰবিলাক উঠি পেলাইছে পলস। সেইকাৰণে ইয়াক কোৱা হৈছে 1750 চনৰ পাছৰ আটাইতকৈ ডাঙৰ ডিজাষ্টাৰ, কেটাষ্ট্ৰফি। এতিয়া এইটো হ'ল ঘটনা। তাৰ পাছত মই কয়লাৰ কাহিনীটো কলো, কয়লাৰ কাহিনীটো কোৱাৰ পাছত মই নিশ্চয় এতিয়া শিলৰ কাহিনীটো ক'ব লাগিব। শিলৰ কাহিনীটোত আকৌ আমাৰ নাজিৰাৰ MLA জন জড়িত হৈ আছে। নাম চাম কিমান কম, চব বিলাক মানুহ মোৰ বন্ধু। পৃথিৱীত যিমান শত্ৰু গোটাই ল'ব লাগে চব শত্ৰুবিলাকে গোটাই লৈছো আৰু এতিয়া নাইয়ে আৰু কোনো পৃথিৱীত নাইয়ে আৰু, চবৰ লগতে শত্ৰুতাই আৰু নকলেও নহয় যি পৰিস্থিতি। শিল খনন ঔগুৰি জানৰ অসম নাগালেণ্ড সীমামূৰীয়া এলেকা বিবদমান এলেকা বুলি কৈ, কি কয়, এনেই কোনো বিবদমান নহয় অসমৰ মানুহ, কিন্তু বিবদমান এলেকা বুলি কৈ কি কৰে, একদম সেই জাগাটো না অসম ফৰেষ্টে না নাগালেণ্ড ফৰেষ্টে কিবা কৰিব পাৰিব, না অসম এডমিনিষ্ট্ৰেশ্যনে কিবা কৰে, নাগালেণ্ডৰ বুলি কৈ সিফালে পাৰ হৈ দিয়ে, নাগালেণ্ড বুলি ক'লে অসমৰ চাইডে পাৰ হৈ দিয়ে। এনেকৈ ব্যাপক ৰূপত দিখৌ নদীৰ পাৰত খনন কৰি থকা হৈছে। ঔগুৰিজান চাহ বাগিচাখনেই একেবাৰে খান্দি পেলালে যোৱা বছৰ, এখন বাগান, তাৰমানে নদীৰ পাৰ বিলাক খান্দি দিখৌ পাৰ খান্দি কিমান বছৰ ধৰি, 10-15 বছৰ ধৰি আমাৰ হেৰিয়াৰ মতে 2001 চনৰ পৰা খান্দি আছে। কি কয় MLA ময়ূৰ বৰুৱাৰ মতে 2001 চনৰ পৰা খান্দি আছে। অসমৰ মুখ্যমন্ত্ৰীৰ মতে আকৌ অসমত কোনো শিল খনন নাই। অথচ সকলোৱে জানে যিটো নেপালী খুটি তাৰ ওচৰে পাজৰে সেই ঠাইখনত 7টা অসমৰ শিল খননৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ হেৰিয়ে আছে, কি বুলি কয়, কোৱাৰিয়ে আছে। 7টা কোৱাৰি ফৰেষ্ট ডিপাৰ্টমেণ্টৰে আছে। MK যাদৱে তাৰ পৰা মালটো পাই থাকে। অথচ আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে ক'ত অসমত শিল খনন হয়। আজি দেখুৱাই দিলো গোটেইখিনি। তাৰ পাছতো নিশ্চয় মুখ্যমন্ত্ৰীয়ে ক'ব যে অখিল গগৈ এইবিলাক কল্পনা। কি বুলি কৈছিলে এইবিলাক মোৰ বিষয়ে, কি বুলি কৈছিলে, নিজ গুণে মহিয়ান, মই নিজ গুণে মহিয়ান বোলে সেইকাৰণে বোলে মই যি মন যায় তাকে ক'ব পাৰো। এতিয়া ঔগুৰিজান চাহ বাগিচাত যোৱা বছৰ সম্পূৰ্ণ খান্দি পেলালে, তাৰ কাৰণে এইবাৰ নেপালী খুটি কমপ্লিটলি শেষ হ'ল। কমল চাপৰি খান্দিবলৈ আৰম্ভ কৰি দিছে। লক্ষীজান ৰজাভেটা খান্দি শেষ কৰি পেলালে। বিহুপুৰৰ মাজগাঁৱত দিখৌ নদীৰ পাৰ কাটি 100 ফুটতকৈ গভীৰ হ্ৰদ তৈয়াৰ কৰি দিলে। আৰু এইবিলাক খন্দাৰ কাৰণে মেইন মানুহকেইজন হ'ল মুন্না কোঁৱৰ, দীপক আগৰৱালা, ৰোহিত আগৰৱালা,
মিতুৱাল হুছেইন, সুৰেশ কোঁৱৰ। এই মালটো ডাঙৰ মাল। সুৰেশ কোঁৱৰ আমাৰ সুশান্তৰ এজন মেইন মানুহ হ'ল সুৰেশ কোঁৱৰ, আৰু লগতে আমাৰ ময়ূৰৰো এজন মেইন মানুহ হ'ল সুৰেশ কোঁৱৰ। সুৰেশ কোঁৱৰ তেওঁ এজন মেইন মানুহ। তাৰ পাছত ৰাকেশ পাল, ৱাহিদুৰ আলী, অহিদুৰ আলী, ভাইটি বৰুৱা, মুকুন্দ ভূঞা, পৱন বৰগোহাঁই আৰু দেৱাংশু দাস। সুৰেশ কোঁৱৰ আৰু দেৱাংশু দাসে গোটেই শিল খননটোৰ নেতৃত্ব লয়, আৰু তাৰ পৰা যিটো গুণ্ডাকে চুটাব লাগে সেই দুটা উঠাই সুৰেশ কোঁৱৰ আৰু দেৱাংশু দাস। মাছগাঁও, টেঙাখোলা, শিলনি, ৰজাভেটা, লক্ষ্মীজান অঞ্চল, অঘৰিজান অঞ্চল, অঘৰিজান চাহ বাগিচা, সুশান্ত বৰগোহাঁইৰ এটা অংশ আৰু ময়ূৰ বৰগোহাঁইৰ এটা অংশ তাৰ চেয়াৰ যায় বুলি আমি জানো। তাৰ ৰাইজে আমাক কৈছে, তাত কাম কৰা মানুহবিলাকে আমাক কৈছে যে ইয়াৰ শিলৰ দুটা অংশ যায়, এটা হ'ল সুৰেশ কোঁৱৰৰ জৰিয়তে আৰু দেৱাংশু দাসৰ জৰিয়তে সুশান্ত বৰগোহাঁই, আৰু এটা অংশ যায় ময়ূৰ বৰগোহাঁই। তেতিয়াহ'লে মই আৰু বেছি দীঘলীয়া কৰি নাথাকো। আজি অসমৰ মানুহক 19 তাৰিখৰ যি অকল্পনীয় দুৰ্যোগ আহিলে, সেই দুৰ্যোগ যে প্ৰকৃতিয়ে সৃষ্টি কৰা দুৰ্যোগ নহয়, প্ৰকৃতিত যে অস্বাভাৱিক বৰষুণ হোৱা নাছিলে, সেইটো যে ডাৱৰ বিস্ফোৰণ নহয়, মুখ্যমন্ত্ৰীয়ে কোৱাৰ নিচিনাকৈ ডাৱৰ বিস্ফোৰণ হবলৈ ক'লে 1 ঘণ্টাত 100 মিলিমিটাৰ বৰষুণ হ'ব লাগিব। 19 তাৰিখৰ দিনা বৰষুণ হৈছিলে 24 ঘণ্টাত 146 মিলিমিটাৰ। 24 ঘণ্টাত 146 মিলিমিটাৰ, 136 mm, 137 mm, sorry, 137 mm, 138 মিলিমিটাৰ। 24 ঘণ্টাত 137 mm টো এটা নৰ্মেল বৰষুণ। আৰু নৰ্মেল মানে এইটো যে ইতিহাসত এনেকুৱা বৰষুণ হৈ থাকে। ডাৱৰ বিস্ফোৰণ সেইটোক কয় 1 ঘণ্টাতে যেতিয়া 100 মিলিমিটাৰ বৰষুণ পৰি যায়। 24 ঘণ্টাত 138 মিলিমিটাৰ বৰষুণ। আৰু তাৰ পাছত অসমৰ মুখ্যমন্ত্ৰীয়ে আমাক ডাৱৰ বিস্ফোৰণ হ'ল বুলি আজিকালি এটা মানে একদম সব ফ্ৰড বিলাকৰ 2 নম্বৰী চৰকাৰী বিলাকৰ এটা বস্তু এটাই ওলাই গ'ল, কিবা এটা জিনিস এটা মানে ডাৱৰ বিস্ফোৰণ। কোনেও বুজি নাপায় কি ডাৱৰ বিস্ফোৰণ। চবে এটাই কথা কৈ ডাৱৰ বিস্ফোৰণ হ'ল নহয়। তেতিয়াহ'লে মানে কাকো ধৰিব নোৱাৰি আৰু, সেইটো ওপৰজনকে ধৰিব লাগিব। ডাৱৰ বিস্ফোৰণ হৈছে কি কৰিছে কোৱা? এইটো যে ডাৱৰ বিস্ফোৰণ নহয়, মই এইটো আজি আপোনালোকৰ সন্মুখত প্ৰমাণ কৰিলো। এইটো কেনেকৈ কয়লা খনন, কেনেকৈ শিল খনন, কেনেকৈ দিখৌ আৰু বিভিন্ন ধৰণৰ আমাৰ নদীবিলাকৰ ওপৰত কৰা অত্যাচাৰ, আৰু অত্যাচাৰটো কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ সোঁহাতৰ মন্ত্ৰী আৰু MLA বিলাকে, আৰু দগাবাজ মাৰোৱাৰী ব্যৱসায়ী কেইটামান বাহিৰৰ পৰা আহিছে, ভিতৰতো আছে কেইটামান, বাহিৰতো আছে কেইটামান। দগাবাজ আটাইতকৈ ডাঙৰ কেইটা কিন্তু বাহিৰৰ মাৰোৱাৰী মানুহ দেই। কিন্তু দগৰা যিবিলাক আছিলে পৱন দগৰা, কি আহে বহুত গাড়ী আহে। আৰু এটা কাম কৰ নেকি, নাগালেণ্ডৰ যিজন যে আটাইতকৈ বেছি টেক্স পেয়াৰ, তেওঁৰ পুতেকৰ ফটো আৰু লগতে MLA তাতে আছে। ফটোখন এবাৰ এনেই দি দিবচোন, তেতিয়াই গম পাব কয়লা খননৰ লগত নাজিৰাৰ MLA জড়িত আছে। এইজন হল আপোনাৰ নাগালেণ্ডৰ যিজন মানুহৰ নাম কলো, কি নাম কৈছিল? এইটো আৰু আচল
তাৰ নামটো কি আছিলে আম্মাত কইনা তাৰ নামটো আছিলে মেট্ৰ কন্যা ওৰফে আমাত কন্যা সেই আমাত কন্যাকৰ পুত্ৰৰ লগত মিয়াতুল্লাহ খান বুলি যে এজনৰ নাম কৈছিলো এই যে মিয়াতুল্লাহ খান আটাইতকৈ বেছিকে হেৰিখনৰ ভিতৰত পৱন দাগা দীপক আগৰৱালা নিৰ্মল দৈ আবু হুছেইন মিয়াতুল্লাহ খান এইটো মিয়াতুল্লাহ খান MLA আমাৰ কি ময়ূৰ বৰগোহাঁই আৰু সেই কন্যাকৰ পুত্ৰ তিনিওজন বিখ্যাত সংগ্ৰাম একেলগতে আছে ঠিক আছে থেংক ইউ এইখিনি কথাই ক'বলগীয়া আছিলে আপোনালোকৰ কিবা প্ৰশ্ন আছে যদি কৰিব পাৰে অকল এইটো বিষয়ৰ ওপৰতে প্ৰশ্ন কওক তাৰ বেলেগ কোনো বিষয়ৰ প্ৰতি আজি CM যেতিয়া আহিছিলে আপুনিও আছিলে CMক যেতিয়া আমি কথাটো কোৱা হ'ল কয়লাৰ বিষয়টো কয়লাৰ বিষয়টো তেওঁলোকে বিষয়টো নাকচ কৰিছিল কিন্তু তেওঁ ক'লে যে কয়লাৰ বিষয়টো আমাৰ বিষয় নহয় অসম চৰকাৰৰ বিষয় নহয় এইটো নাগালেণ্ড চৰকাৰৰ বিষয় আৰু এইটো কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ কৰিব পাৰে যদি কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ নহয় তেতিয়াহ'লে অসমত এই সমস্যাটো সন্মুখীন হ'লে আজিয়ে ৰেডিঅ' দিব লাগিব মানে মই প্ৰথম কথাটো হ'ল চাওক মানে ক'বলৈ বাক্যটো বেয়া যে অসমীয়াত এটা শব্দই আছে যে অসমত নাগালেণ্ডৰ কয়লা পাহাৰৰ ওপৰতে এনেই পৰি থাকিব বেলেগ আৰু কোনো ৰাস্তা নাই অসমীয়াত এটা শব্দই আছে বাক্যই আছে মই কোৱাটো উচিত নহয় বুলি ভাবিছো বাক্যই আছে গতিকে অসমৰ মন্ত্ৰী আৰু MLA যদি অসমত ধ্বংস কৰিব খোজা এই কয়লা খননত জড়িত নহয় তেতিয়াহ'লে নাগালেণ্ডত নিজে নিজে কয়লা খনন বন্ধ হৈ যাব নিজে কয়লা খনন বন্ধ হৈ যাব আৰু যিজন মেট্লাকনে কি ক'লে কন্যা তেওঁ নিজে সেইদিনা সাংবাদিকৰ নাম কৈ পঠিয়াইছে যে অখিল দাক ক'বগে যে আমি কেইটামানহে পইচা আসল মালটো অসমৰ মন্ত্ৰী MLA কেইটাই খাই গতিকে মই বেলেগ কথা নকওঁ আপোনালোকক যিখিনি ফটো আপোনালোকক যিটো ভিডিঅ' আমাৰ আছে সেইটো যাক লাগে আপোনালোকে লৈ যাব পাৰিব ধন্যবাদ